নিজৰ শৰীৰটোৰ কাৰণে চিন্তা কৰাৰে সময় লোৱা নাছিলে একমাত্ৰ ৰাইজৰ চিন্তা তেওঁৰ বহুত আছিলে মানে বহুতে দুখ লাগিছে তাৰ মানে আমিতো ভাবিবই পৰা নাই যেতিয়া আমাক মানে এই ইতিমাই দিছিলে জিউচি যেনে বেয়া খবৰটো এনেকৈ ক'বলৈ যে আমাৰ ৰাইট হেণ্ড মানে এখন নোহোৱা হৈ গ'ল 180 এক্সাক্টলি কেমেৰাৰ ইমানখিনিলৈকে কেমেৰা ইমানখিনিলৈকে এইটো নহয় কৰ্মী আচলতে বেয়া লাগিছে কি তেওঁক চাগে নিজৰ শৰীৰটোৰ কাৰণে চিন্তা কৰাৰে সময় লোৱা নাছিলে একমাত্ৰ ৰাইজৰ চিন্তা তেওঁৰ বহুত আছিলে কাৰণ আজি মই মোটামুটি 18-20 বছৰৰ পৰা দাদাৰ তলত যিকোনো আমাৰ ভাচেনি কমিটিৰ কামত হওক আমি সকলোৱে কাম কৰিছিলোঁ সকলো ক্ষেত্ৰতে আৰু আমাৰ মালিগাঁৱৰ পৰা আমি যিমানখিনি দূৰ নগাঁও গোটেই অসমখন বুলি ক'লেও ভুল নাযায় কিন্তু এইখিনি এৰিয়াত যদি আহোঁ না আগে কমলদাৰ ঘৰ মোৰ সকলোৰে ঘৰৰ কাৰণে চাগে ওচৰতে টোপনিৰ পৰা উঠিয়ে দেখা এজন অভিভাৱক সঁচা কথা ক'বলৈ গ'লে তেওঁ শৰীৰৰ কাৰণে চিন্তা কৰিব চাগে সময়ে নহ'ল ইমান কষ্ট কৰিব পাৰে সঁচা কথা ক'ব গ'লে আমি প্ৰতিটা ক্ষেত্ৰত মানে ফোন কৰোঁ বা ওচৰলৈ আহোঁ আমাক না নকৰে কোনো কামতে যে এইখিনি নালাগে আৰে কৰি দিম চেষ্টা কৰিম তুমি চিন্তা নকৰিম ভাল হ'ব তোমালোক সকলোৰে ভাল হ'ব এনেকুৱা ধৰণৰ কথাবিলাক যেতিয়া তেওঁৰ মুখেৰে শুনিলোঁ আজি বুজাব নোৱাৰোঁ আৰু আপোনালোকৰ জীৱন বেছি ক'ব নোৱাৰে আছিলে 8 তাৰিখে আপোনাৰ মানে কি এটা পিকনিক পাৰ্টি এটা কৰিছে গোটেই হেৰিখিনিত আপোনাৰ মণ্ডল অফিচত আপোনাৰ মানে হেৰি আছিলে তেখেতসকলৰ মানে হেৰিটো তো দ্বিতীয়টো ঘটনা তেনেকুৱা এটা মানে মৰ্মান্তিক ঘটনা কি ক'ম আৰু বিশেষ ক'বলগীয়া আৰু নাই আৰু আজি মানে বহুতে দুখ লাগিছে তাৰ মানে আমিতো ভাবিবই পৰা নাই যেতিয়া আমাক মানে এই ইতিমাই দিছিলে জিউচি যেনে বেয়া খবৰটো বেয়া খবৰ কি বেলেগ আৰু কিবা হেৰি হ'ব চাগে ক'ৰবাত মানে কি ওচৰতে ড্ৰাগছ ইয়ে কৰিছে চাগে সেনেকুৱা মানুহজন মৰিছে কিন্তু কমলদাৰ যে এনেকুৱা আমাৰ মাজৰ পৰা নোহোৱা হ'ব আমি সপোনতো ভবা নাছিলোঁ খুবেই বৰ বেয়া লাগিলে বৰ মৰ্মান্তিক ঘটনা কি ক'ম আৰু এইখিনি একচুৱেলি আমি সেনেকৈ ক'বৰ কাৰণে ভাষাই বিচাৰি পোৱা নাই মানুহজন খুব মানে প্ৰতিটো অনুষ্ঠানতে মানে খুব এজন ভাল মানে কি আমাক মানে কি ৰাস্তা দেখুওৱা হওক বা মানে আমাক সাহস দিয়া হওক আমাৰ বেকগ্ৰাউণ্ডত থাকি হওক প্ৰতিটো কামতে তেখেতে আগভাগ লৈছিলে অকল আপোনাৰ ধৰক মানে কি 2-এটা অনুষ্ঠান ক'লে ভুল হ'ব প্ৰতিটো অনুষ্ঠানত আৰু বিজেপিৰ এজন খুব সক্ৰিয় কৰ্মী আছিলে খুব দেহে তেখেতে লাগিছিলে মানে কি হেৰি বুলি ক'লে তাৰমানে আপোনাৰ মানে কৰ্মৰ বুলি ক'লে আপোনাৰ দলৰ কাম বুলি ক'লে তেখেতে খুব নিষ্ঠাৰে কাম কৰিছিলে আৰু এইটো মানে দাদায়েও জানে ভালদৰে হেৰি কৰি পেলাই কিন্তু 2 নম্বৰ ঘটনা হ'ল কি এনেকুৱা এজন মানুহ আজি আমাৰ মানে মাজৰ পৰা নোহোৱা হ'ব বুলি আমি কেতিয়াও সপোনতো ভবা নাছিলোঁ আজি এক বৰ মৰ্মান্তিক ঘটনা হয় এনেকুৱা অৱস্থাত মানে কি আমি যে আজি যে এনেকুৱা দিন যে আমি যে দেখা পাম আমি কেতিয়াও আমি সপোনত আমি কল্পনাও কৰা নাছিলোঁ তেখেতে পিছে মানে আজি কেইবাদিনৰ পৰা মানে তেখেতে অকণমান বাহিৰত গৈছিলে নিজৰ কৰ্ম ইয়াত মোক পৰহি দিনাখন মোক ফোন কৰিছিলে যে বোলে দাদা এনেকুৱা তেনেকুৱা ঘটনা মোকো মানে হেপী নিউ ইয়াৰ দিলে ময়ো হেপী নিউ ইয়াৰ দিলোঁ বোলে দাদা ক'ত আছে বোলে নাই বাপন মইতো অকণমান বাহিৰত আছোঁ মোক আহি ল'ব দিয়া মই আহি পেলাই মানে কথা পাতি আছোঁ হেৰি কৰি পেলাই মানে যাই পেলাই মানে তোমাক লগ কৰি আছোঁ তাৰপৰা 8 তাৰিখে এটা পিকনিকো আছিলে গোটেই লগৰ যিমানখিনি আছিলে গোটেইখিনিকে লগ ধৰি মানে য'ত যেনেকৈ যা যোগাৰ কৰিব লাগে তেখেতে বাহিৰৰ পৰাই গোটেইখিনি মানে যা যোগাৰ কৰিছিলে সকলোকে ফোন কৰিছিলে কোনোবা নাযায় যদিও মানে কমলদাই যেতিয়া মানে হেৰিকে কৈছিলে সকলো যাবৰ কাৰণে ওলাইছিলে প্ৰস্তুত হৈছিলে গোটেইখিনি হেৰি হৈছিলে কিন্তু মানে আজি আহি পেলাই আপোনাৰ ধৰক মানে মণ্ডল অফিচতো তেখেতৰ গোটেইবিলাকৰ লগত এটা বৈঠক এটা আছিলে সকলোৰ লগত আলোচনা কৰিছিলে আজি আপোনাৰ সকলোকে শুল্কান্তে আহিবও কৈছিলে ইমান দূৰলৈকেও জানো তাৰমানে এজন খুব সক্ৰিয় মানে সমাজকৰ্মী এজন আছিলে তাৰমানে সকলোৰে আমাৰ এনেকৈ ক'বলৈ যে আমাৰ ৰাইট হেণ্ড মানে এখন নোহোৱা হৈ গ'ল আজিৰ পৰা তাৰমানে কাক পৰা আমি হেৰি বিচাৰিম প্ৰতিটো